APSC এক্সাম দিয়াৰ সপোন আছিল মোৰ সৰুৰে পৰা, মানে দীৰ্ঘদিনৰ পৰা ইচ্ছা আছিল APSC এক্সামটো দিয়াৰ। কিন্তু আগতে যি হৈ গ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ, এই পৰীক্ষাত ফেইল কৰাৰ পৰা মানে এই APSC এক্সাম দিয়াৰ সপোনটো থান-বান হৈ গ'ল। মানে নিজৰ ওপৰতে বিশ্বাসটো নোহোৱা হৈ গ'ল যে পাছ কৰিম APSC। কিন্তু যিয়ে নহওক, এইবাৰ যি হ'বলৈ গৈ আছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম যি হ'বলৈ গৈ আছে, APSCৰ ছিষ্টেমত হ'বলৈ গৈ আছে, মানে ক'বলৈ গ'লে মিনি APSC হ'বলৈ গৈ আছে। 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এক্সাম, মামাই ফেচবুকত কৈছে। এবাৰ মানে APSCৰ ভাইবছটো পাই যাম অলপ হ'লেও। এই আহিবলগীয়া যি 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম, এই এক্সামৰ কাৰণে এপ্লাই কৰোঁতে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন ব্যৱহাৰ কৰিছিলোঁ। সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপুনি যদি 2023ত বনাইছিলে সেইখন কাৰ্ডখন, তেতিয়াহ'লে আপুনি এইখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকলে 2024ৰ জানুৱাৰী 2 তাৰিখৰ পিছত বনাইছে, তেখেতসকলে কৰিব নালাগে। আৰু মেছেজটো দেখাই দিছোঁ, মেছেজ এটা আহিছে কিজান সকলোৰে। এনেকুৱা ধৰণৰ এটা SMS আহিব আৰু 15 আগষ্টৰ ভিতৰত মানে কৰিব লাগিব কামটো।